সব প্ৰথম কথা এতিয়া নতুন আৰু পুৰণি কৈ লাভ নাই নতুনবিলাক খুটি পাতি বহি গ'ল হেতু আৰু কৈ লাভ নাই যেতিয়া জয়ন্ত মল্ল বৰুৱাই ৬০,০০০ ভোট বিজেপিক লিড দি দিলে এটা মানুহজনে খুটি পুটি নললে জানো পৰমা ৰাজবংশীয়ে যদি ১,১১,০০০ ভোট বিজেপিক দি দিলে তানে পৰমা ৰাজবংশীয়ে খুটি পুটি ললে এতিয়া আপুনি তেওঁক নতুন পুৰণি কলে পাৰ্টিটোৰহে লছ হ'ব আজি জয়ন্ত মল্ল বৰুৱাই লিড দিছে ৬০,০০০ না অলমোস্ট ৬০,০০০ চন্দ্ৰমোহন পাটোৱাৰী লিড কিমান দিলে 34,000 পৰমা ৰাজবংশীয়েও লিড দিলে প্ৰায় সিমান পিজুছে লিড কিমান দিলে 77,000 এতিয়া এইবিলাক মানুহক যদি আপুনি নতুন বিজেপি বুলি কয় লছটো কাৰ হ'ব যিখিনি মানুহে আমাক গাখীৰ দি আছে সেইখিনি মানুহক যদি নতুন বিজেপি বুলি কয় গালি গালাজ কৰে ইনডাইৰেক্টলি আমি কংগ্ৰেছকহে সহায় কৰা হ'ল গতিকে মই ভাবো যিখিনি মানুহে পুৰণা বিজেপি বুলি কৈ থাকে ৰঞ্জিত দাসে কেতিয়াও এইটো শব্দ নকয় এইটো শব্দটো ভৱেশ কলিতাই নকয় এইটো শব্দটো ৰঞ্জিত দত্তই নকয় গতিকে যিখিনি মানুহে এইটো শব্দ কৈ থাকে তাৰ ভিতৰত কিছু সংখ্যক মানুহৰ প্ৰত্যেকটো ইলেকশ্যনতে তেওঁলোকে এইটো কৰে আৰু তেওঁলোকে আমাক ভোট দিছে নাই দিয়া এইটো সন্দেহ আছে কাৰণ নতুন পুৰণি আপুনি সবত কৰক মোদীৰ ইলেকশ্যনতটো নতুন পুৰণি হ'ব নোৱাৰে যদি মোদীৰ ইলেকশ্যনত কোনোবাই নতুন পুৰণিৰ কথা কয় তাৰ মানে তেওঁ মানুহজন মোৰ শত্ৰু নহয় একদম গুৰিজনৰে শত্ৰু তাৰ পিছত আৰু কি থাকিব পাৰে সেইকাৰণে মই ভাবো যে 10 বছৰ বিজেপি কৰাৰ পিছত কাকো নতুন পুৰণি কৰাৰ এতিয়া কথা নাই আৰু কলেও কোনবা এৰি যাব নেকি বিজেপি এতিয়া তা পিজুষ হাজৰিকাক নতুন বুলি কলে পিজুষ হাজৰিকা বিজেপি এৰি যাব নেকি মুক নতুন বুলি কলে মুক বিজেপিৰ পৰা কোনবাই যাব দিব নেকি এতিয়া যে এইজন মুখ্যমন্ত্ৰীয়ে ৯৪টা সিট দিলে আৰু ৯৪টা সিট দিয়াৰ পিছত পুৰণি নতুন যে নাখাতে এইটোৱেটো প্ৰমাণ কৰিলে না